নমস্কাৰ বন্ধুসকল মোৰ লগতে আপোনালোকৰ মৰমৰ অসমীয়াৰ চিনাকি ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আমি আজি কথা পাতিবলৈ লৈছো এটা নতুন জব আপডেটৰ ভিডিঅ'ৰ বিষয়ে। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰো। আমাৰ সকলোৰে মাজলৈ এটা নতুন ৰিক্ৰুটমেন্ট আহিছে এছাম পোষ্টেল চাৰ্কুল ৰিক্ৰুটমেন্ট 2019 ৰ ফালৰ পৰা। অসমৰ ডাক বিভাগত ইতিমধ্যে বহুতো পদ মুকলি হৈছে। প্ৰায় 919টা ভেকেন্সি। পোষ্টবিলাক হৈছে যেনে BPM অৰ্থাৎ চমুকৈ ব্ৰাঞ্চ পোষ্টমাষ্টাৰ, ABPM অৰ্থাৎ এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ আৰু ডাক সেৱকৰ বাবে। এইটো সম্পূৰ্ণ আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি হয়। তাৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 10 পাছ আৰু লগতে কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। এজ লিমিট 18 বছৰৰ পৰা 40 বছৰ হোৱা কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব এই পোষ্টত। জব লোকেশ্যন অসমতে আপোনালোকক চাকৰি দিয়া হ'ব। লগতে অসমীয়া, বাংলা আৰু বড়ো ভাষা জনাটো বাধ্যতামূলক অৰ্থাৎ জানিব লাগিব। দৰমহা BPM অৰ্থাৎ চমুকৈ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ বাবে চেলাৰী 12,000ৰ পৰা 14,500 টকালৈ দিয়া হ'ব। ABPM আৰু ডাক সেৱকৰ বাবে 10,000ৰ পৰা 12,000 টকা চেলাৰী দিয়া হ'ব। বয়সৰ ক্ষেত্ৰত কিছুমান কেটেগৰী প্ৰাৰ্থীয়ে ৰেহাই পাব। ST, SC বা অন্য কেটেগৰীসকলে 5 বছৰ ৰেহাই পাব। OBC কেটেগৰী প্ৰাৰ্থীসকলে 3 বছৰ ৰেহাই পাব আৰু জেনেৰেল কেটেগৰীৰ প্ৰাৰ্থীসকলে বয়সৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰেহাই নিদিয়ে বা নাপায় আৰু PWD কেটেগৰী প্ৰাৰ্থীসকলে 10 বছৰ ৰেহাই পাব। অনলাইন ডেট ষ্টাৰ্ট হৈছে 5 আগষ্টৰ পৰা। অনলাইন লাষ্ট ডেট হৈছে 4 ছেপ্টেম্বৰ অৰ্থাৎ বৰ্তমান চলি আছে অতি দীঘলীয়া সময়েৰে। এপ্লিকেশ্যন ফিজ 100 টকা দিব লাগিব আৰু মহিলা বা PWD কেটেগৰী প্ৰাৰ্থীসকলে কোনো ধৰণৰ পইচাও মাচুল দিব নালাগে। ভিডিঅ'টোৰ তলত মই ডেছক্ৰিপশ্যনত অফিচিয়েল ৱেবছাইটৰ লগতে এপ্লিকেশ্যন কৰা লিংকটো দি দিছোঁ। তাত গৈ আপোনালোকে চেক কৰি চাব পাৰিব। বন্ধুসকল, এইখিনি আছিল আজিৰ দিনটোৰ লেটেষ্ট নতুন জব আপডেট। অন্য এটা নতুন ভিডিঅ'ত সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই দীপজ্যোতিয়ে বিদায় ল'লোঁ।